আৰম্ভ কৰিছে দুপৰ সংবাদ ষ্টুডিঅ'ত পৰস্মিতা ৰাজ্যৰ পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে দুই জেহাদী বৰপেটাৰ পৰা দুই জেহাদী গ্ৰেপ্তাৰ কৰিছে এছটিএফে নিখাই বৰপেটাৰ পৰা গুৱাহাটীলৈ অনা হয় দুই জেহাদীক ৰূপনগৰৰ এছটিএফৰ কাৰ্যালয়ত ৰখা হৈছে জেহাদী দুটাক দ্বিতীয় দুই জেহাদীক এছটিএফৰ মাৰাথন জেৰা পূৰ্বেও ৰাজ্যৰ গ্ৰেপ্তাৰ হৈছিল কেইবাটাও জেহাদী ভুৱা সিম কাৰ্ডেৰে পাকিস্তান লিংকৰ সন্দেহত হৈছিল গ্ৰেপ্তাৰ পুনৰ জনাইছো যে ৰাজ্যত পুনৰ জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে বৰপেটাৰ পৰা নিখাই গুৱাহাটীলৈ লৈ অনা হৈছে দুই জেহাদীক ৰূপনগৰৰ এছটিএফৰ কাৰ্যালয়ত জেহাদী দুটাক ইতিমধ্যে মাৰাথন জেৰা অব্যাহত ৰখা হৈছে পূৰ্বেও ৰাজ্যত কেইবাটাও জেহাদী গ্ৰেপ্তাৰ কৰা হৈছিল ভুৱা সিম কাৰ্ডেৰে পাকিস্তান লিংকৰ সন্দেহত হৈছিল গ্ৰেপ্তাৰ আৰু এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ জেহাদীয়ে চুপিটি থকাৰ বা খাপ লৈ থকাৰ এনেধৰণৰ খবৰ আহি পৰিছে আৰু ইতিমধ্যে বৰপেটাৰ পৰা দুই জেহাদী গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰখা হৈছে আৰু ক'ত কেনেধৰণে আচলতে জেহাদী বা এই জেহাদী দুটা কি পৰিকল্পনা ৰচনা কৰিছিল ক'ত সন্ত্ৰাসবাদ বিয়পোৱাৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল তাৰ তদন্ত ইতিমধ্যে অব্যাহত ৰাখিছে এছটিএফে আৰু ইতিমধ্যে ৰূপনগৰৰ এছটিএফৰ কাৰ্যালয়ত এই দুইটাকৈ জেহাদীক মাৰাথন জেৰা চলাই থকা হৈছে আগৰতলাত গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী যুৱক অবৈধভাৱে বাংলাদেশী যুৱকে প্ৰৱেশ কৰিছিল ভাৰতত ত্ৰিপুৰা বাংলাদেশ সীমান্তৰে প্ৰৱেশ কৰিছিল ভাৰতত প্ৰৱেশৰ সময়তে বাংলাদেশী যুৱকক গ্ৰেপ্তাৰ কৰিছে বিএছএফে জয়পুৰ সীমান্তত বিএছএফৰ অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী যুৱকক দ্বিতীয় যুৱকজনৰ ঘৰ হৈছে বাংলাদেশৰ ব্ৰাহ্মণবৰিয়া জিলাত বিএছএফে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে স্থানীয় আৰক্ষীক বাংলাদেশী যুৱকজনক সমজাই দিছে সিকিউরিটি ফোর্সের 42 ব্যাটালিয়ন যে আছে আমাদের এখানে লঙ্কামোড়া পোস্ট সেখানের যারা বিএসএফ এর অফিসিয়াল যারা আছে আজকে তারা এখানে ইন্টারন্যাশনাল বর্ডারে এখানে দুজন অনুপ্রবেশকারীকে দেখতে পায় তখন তাদের ভিতর থেকে ওনারা একজনকে পকড়া করতে মানে অ্যারেস্ট করেছেন এবং করার পর আমাদের এখানে হ্যান্ডওভার করেছে ওর নাম হচ্ছে সাইমন মিয়া ওর বাড়ি ব্রাহ্মণবাড়িয়া ডিস্ট্রিক্ট বাংলাদেশ সে এখানে অবৈধভাবে প্রবেশ করেছে ভারতে সমস্ত জিনিসগুলি আমরা ইনকোয়ারি করে দেখছি যে তার উদ্দেশ্য কি সে কেন এসেছে এখানে বা তার সঙ্গে আরো কে ছিল তার নাম জানার চেষ্টা করছি বজালিৰ কালীঘাটত এক চাঞ্চল্যকৰ হত্যাকাণ্ড নিশা খোৱা পাতিতে পত্নীক হত্যা কৰাৰ অভিযোগ গোপাল দাসৰ বিৰুদ্ধে অভিযোগ অনুসৰি গোপাল দাসে দৈনিক সুৰাপান কৰি পত্নী দীপালী দাসক চলাই আহিছিল শাৰীৰিক আৰু মানসিক অত্যাচাৰ আজি পুৱা খোৱা পাতিতে পৰিয়ালৰ লোকে উদ্ধাৰ কৰে দীপালী দাসৰ নিথৰদেহ ইতিমধ্যে ঘটনাস্থলীত বজালী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু সোণাৰী নামটোলা পথত চৰাইদেউ আৰক্ষী চলাইছে অভিযান চৰাইদেউ জিলা উপ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত চলা অভিযানৰ সময়ছোৱাত উদ্ধাৰ কৰা হৈছে সজীৱ গুলী ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মন অভিমুখে অহা এখন বলেৰো বাহন পৰীক্ষা কৰাৰ সময়ছোৱাতে গুলী উদ্ধাৰ কৰা হৈছে উন্নয়নৰ মেটমৰা সম্ভাৰলৈ আজি যোৰহাটলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৰহাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কৰিব শুভ উদ্বোধন বিয়লি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্ববৃহৎ স্বৰাজ উদ্যান মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে নৱনিৰ্মিত স্বৰাজ উদ্যান দেশৰ দ্বিতীয়খন কাৰাগাৰ সংলগ্ন পৰ্যটনস্থলী প্ৰায় 158 কোটি টকা ব্যয় সাপেক্ষে মুঠে 323 বিঘা মাটিত নিৰ্মাণ কৰা হৈছে এই উদ্যানখন ইয়াৰ মূল উদ্যানখনৰ 175 বিঘা ভূমিৰ 85 বিঘা ভূমিত বৰ্তমান উদ্যানখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে উদ্যানখনৰ সৈতে সংলগ্ন হৈ আছে যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত থকা শ্বহীদ কুশল কোঁৱৰ কমলা মিৰি শ্ৰী পীতাম্বৰ দেৱগোস্বামীকে ধৰি বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামীৰ চেল লগতে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কুশল কোঁৱৰক ফাঁচি দিয়া স্থান ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব যোৰহাট নগৰৰ এটি ৰোডত বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলং সংযোগী 1.27 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন প্ৰায় 177 কোটি টকা ব্যয় সাপেক্ষে মাত্ৰ 15 মাহৰ ভিতৰতে নিৰ্মাণ কৰি তোলা হৈছে যোৰহাট নগৰৰ তৃতীয়খন উৰণ সেতু মণিৰাম দেৱান
কমলী বৰুৱাৰ নামত নামাকৰণ কৰা হৈছে নতুন সেতুখন তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক কেন্দ্ৰ মইনাপুৰীয়া নামঘৰৰ নৱনিৰ্মিত অতিথিশালা উদ্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে যোৰহাটৰ বৰুৱা চাৰিআলিত এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীয়ে ভাৰ্চুৱেলি উদ্বোধন কৰিব যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পুথিভঁৰাল গৃহ ইনডোৰ ষ্টেডিয়াম আৰু 100খন বিচনাযুক্ত ছাত্ৰাবাস লগতে যোৰহাটত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰগতি শীৰ্ষক সপ্তাহৰ বিনামূলীয়া প্ৰশিক্ষণৰো শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে বৰভেটি প্ৰাংগণৰ সংহত উন্নয়ন প্ৰকল্পৰো শিলান্যাস কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় কংগ্ৰেছৰ পুনৰ সামাজিক মাধ্যম যোগে ঘোষণা গৌৰৱ গগৈ বহু চেষ্টা কৰিও মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য কৰিছে মিত্ৰতা নোহোৱাৰ বাবে ৰাইজৰ দলকে দুখিলে গৌৰৱ গগৈ মিত্ৰতাৰ বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি পোষ্ট দিছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈয়ে এনেধৰণৰ মন্তব্য ৰাইজৰ দলৰ সৈতে মিত্ৰতা নহয় বুলি তেওঁ সামাজিক মাধ্যম যোগে ঘোষণা কৰিছে গৌৰৱ গগৈয়ে বহু চেষ্টা কৰিও মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য আগবঢ়ালে গৌৰৱ গগৈয়ে মিত্ৰতা নোহোৱাৰ বাবে ৰাইজৰ দলকে দুখ দিলে গৌৰৱ গগৈয়ে মিত্ৰতাৰ বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি পোষ্ট দিলে গৌৰৱ গগৈ অৰ্থাৎ এই বিষয়টোক লৈ মিত্ৰতা বিষয়টোক লৈ আৰু ৰাইজৰ দলৰ সৈতে কোনো ধৰণৰ বৈঠক বা আলোচনা নহয় সেই কথা স্পষ্ট ৰূপত ঘোষণা কৰি দিয়া হৈছে আৰু যদিও বা কিছুদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে অখিল গগৈ সেই এটা সামাজিক মাধ্যমত পোষ্ট দিছিল য'ত সকলো চেষ্টা ব্যৰ্থ বুলি এনেধৰণৰ এটা তেওঁ পোষ্ট দিয়া দেখিবলৈ পোৱা গৈছিল বা সামাজিক মাধ্যমত এনেধৰণৰ তেওঁ মন্তব্য কৰিছিল যে বাৰে বাৰে চেষ্টা কৰিও মই বিফল হৈছোঁ গতিকে সেই চেষ্টাও ব্যৰ্থ হ'ল আৰু এটা ফোন কলৰ কথা উল্লেখ কৰিছিল অখিল গগৈয়ে যে তেওঁলোকে এটা ফোন কল আহিছিল আৰু সেই ফোন কলতে আৰু মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ আপোচ কৰা নহ'ব বা কোনো ধৰণৰ কথা পতা নহ'ব সেই কথা ব্যক্ত কৰা হৈছিল আৰু তাৰপিছতে এতিয়া ৰাইজৰ দলৰ সৈতে মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত দিছে এটা বিশেষ পোষ্ট য'ত তেওঁক সাময়িকভাৱে বিৰতি লোৱা বা কিছুদিনৰ বাবে সাময়িকভাৱে বিৰতি লোৱা বুলি এটা পোষ্ট দিছে বহু চেষ্টা কৰি মিত্ৰতা কৰাত বিফল হোৱা বুলি মন্তব্য আগবঢ়াইছে গৌৰৱ গগৈ যিহেতু নিৰ্বাচনৰ দিন এতিয়া ঘোষণা হোৱা নাই মাজত মাত্ৰ কেইটামান দিন বাকী আছে সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে মিত্ৰতাক লৈ এনেধৰণে স্থিতি স্পষ্ট কৰি দিলে পুনৰবাৰ গৌৰৱ গগৈয়ে যে মিত্ৰতা ক্ষেত্ৰত যে সাময়িকভাৱে তেওঁ বিৰতি লোৱা বুলি কৈছে আৰু সমান্তৰালভাৱে এই মিত্ৰতা যি হোৱা নাই ৰাইজৰ দলৰ সৈতে সেই তাৰ বাবে তেওঁ ৰাইজৰ দলকেই দুখ দিছে গৌৰৱ গগৈ আৰু মিত্ৰতা বিষয়টোৰ পৰা সাময়িকভাৱে বিৰতি লোৱা বুলি পোষ্ট দিলে গৌৰৱ গগৈ অৰ্থাৎ এতিয়া আৰু ৰাইজৰ দলৰ সৈতে কোনো ধৰণৰ মিত্ৰতাক লৈ আলোচনা নহয় বা আগন্তুক 2026ৰ নিৰ্বাচনত কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে অৰ্থাৎ ৰাইজৰ দলে অকলশৰীয়াকৈ এবাৰ 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব লাগিব যদিও বা গৌৰৱ গগৈ বা অখিল গগৈ এই ক্ষেত্ৰত বা অখিল গগৈৰ বহুকেইটা মন্তব্য দেখিবলৈ পোৱা গৈছিল সামাজিক মাধ্যমত বাৰে বাৰে তেওঁ পোষ্ট দিয়ে গৈছিল আৰু এতিয়া গৌৰৱ গগৈ নিজৰ স্থিতি স্পষ্ট কৰি দিছে মৃদু পৱন আছে এইখিনি মুহূৰ্তত নিউজ ডেস্কৰ পৰা মৃদু পৱন গৌৰৱ গগৈয়ে স্পষ্ট মন্তব্য আৰু কোনো ধৰণৰ আলোচনা কৰা নহ'ব বা বিফল হোৱা বুলি ৰাইজৰ দলৰ সৈতে মিত্ৰতা বিফল হোৱা বুলি গৌৰৱ গগৈ বিশেষ পোষ্ট ৰশ্মিতা চাওক যে ইমান দিন ধৰি যি ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা এই মিত্ৰতাক লৈ বিভিন্ন আলোচনা চলি আছে আৰু তেওঁৰ মাজে মাজে এই যি ধৰণৰ তেওঁলোকৰ চৰ্চা আৰু আজি দেখিছোঁ যে এই ধৰণৰ এটা মন্তব্য কৰিছে এক প্ৰকাৰ যেন এই আলোচনা ৰাইজৰ দলৰ সৈতে যিটো আলোচনা মিত্ৰতাৰ সেই মিত্ৰতাৰ আলোচনা কৰি কৰি আচলতে ক'ৰবাত নহয় ক'ৰবাত ক্লান্ত হৈ গৈছে ভাগৰি গৈছে গৌৰৱ গগৈ আৰু ভাগৰি গৈ এতিয়া যেন বিৰতি লৈছে ক'ৰবাত নহয় ইণ্টাৰভেল যিটো আমি চিনেমাত দেখা যায় যে ইণ্টাৰভেল লোৱা হয় তেনেকুৱা ধৰণৰ এটা দেখিবলৈ পোৱা গৈছে সাময়িক বিৰতি লোৱাৰ নিচিনা দেখিবলৈ পোৱা গৈছে এই বিৰতি কেতিয়ালৈকে থাকে নিৰ্বাচনৰ শেষ হোৱালৈকে নে নিৰ্বাচনৰ আগমুহূৰ্তত থাকিব শেষ কৰিব কি কৰিব এই ধৰণৰ কোনো বিবেচনা তেওঁৰ কথা বতৰাত সেইটো স্পষ্ট হোৱা নাই কিন্তু এইটো কথা কৈছে যে সাময়িক বিৰতি গ্ৰহণ কৰিছে তেওঁ এই আলোচনাৰ দ্বাৰা অৰ্থাৎ তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত যি ধৰণে আলোচনা চলিল বা কৰি আছিলে এইটো তেওঁ ভাগৰি পৰিছে ভাগৰি পৰাৰ বাবে তেওঁ বিৰতি বিচাৰিছে এই ধৰণৰ এটা ইংগিতে আজি যিটো পোষ্ট সেইটো দিছে আৰু ইয়াৰ পৰা আৰু এটা অনুমান কৰিব পাৰি যে ৰাইজে যি ধৰণে তেওঁ কৈছে যে ৰাইজে যি ধৰণে মিত্ৰতা বিচাৰিছিলে
কৰিছিলে তেওঁলোকে যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল ৰাইজৰ তেওঁলোকে মিত্ৰতাৰ যিটো বিৰোধী ঐক্য গঠনৰ ক্ষেত্ৰত এই লক্ষ্য আৰু উদ্দেশ্যৰ পৰা যেন তেওঁলোক আচলতে আঁতৰি গৈছে সেই কথা তেওঁ নিজে অনুধাৱন কৰিছে আৰু ৰাইজৰ দলৰ সৈতে ৰাইজে বিচৰা বা জনতাই বিচৰা যিখিনি কথা এইখিনি যেন হোৱা নাই বা মিলা নাই যাৰ বাবে এই ধৰণৰ এটা সিদ্ধান্ত ল'বলগীয়া হ'ব লৈছে বুলিও তেওঁ জনাইছে লগতে তেওঁ এইটোও কৈছে যে পুনৰ বিবেচনা কৰা হ'ব অৰ্থাৎ এতিয়াও এই যিটো বাৰম্বাৰ তেওঁলোকৰ যিখন নাটক চলি আছে এই নাটকখনৰ যিটো বহু চৰ্চিত এখন নাটক অসমৰ ৰাজনীতিত এই নাটকখনৰ যিটো এটা তেওঁলোকে জৱনিকা এতিয়াও জৱনিকা পেলোৱা নাই এইকাৰণে পেলোৱা নাই তেওঁলোকে আকৌ পুনৰ বিবেচনাৰ কথা কয় বিৰতি লোৱাৰ কথা কয় এতিয়াও এইটো নকয় যে স্পষ্ট কৰি নিদিয়ে যে এটা দলেও কি ৰাইজৰ দল কি কংগ্ৰেছ তেওঁলোকে এটা দলেও স্পষ্ট কৰি নিদিয়ে আমাৰ মিত্ৰতা ভংগ আমি অকলে আমি ৰাইজৰ দলক বাদ দিয়ে নিৰ্বাচন খেলিম বা ৰাইজৰ দলেও এইটো নকয় যে আমাৰ মিত্ৰতা সম্পূৰ্ণৰূপে ভংগ হৈছে আৰু আমি কংগ্ৰেছৰ লগত কোনো ধৰণৰ আলোচনা নকৰোঁ এই কথা বতৰা আচলতে তেওঁলোকে এটা দলেও স্পষ্ট নকৰে আৰু আজিও গৌৰৱ গগৈয়ে যিটো মন্তব্য কৰিছে এই মন্তব্য কিন্তু ক'ৰবাত নকৰোঁ অস্পষ্ট তেওঁ বিবেচনা কৰাৰ কথা কৈছে বা বিবেচনা কেতিয়া কৰিব যে আকৌ এই নিৰ্বাচনৰ দিন আৰু হয়তো এসপ্তাহ বা খুব বেছি সময় 10 দিনৰ ভিতৰত হয়তো ঘোষণা কৰিব ঘোষণা কৰাৰ পিছতে হয়তো 25 বা 30 দিনৰ ভিতৰত এমাহৰ ভিতৰত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰপিছত তেওঁলোকৰ আকৌ আলোচনা কৰাৰ এতিয়াও সময় আছেনে যিটো অখিল গগৈয়ে বাৰম্বাৰ কৈ থাকে যে এই তেওঁলোকৰ মাজত আচলতে এতিয়াও বহু পলম হৈ গৈছে মিত্ৰতা কৰিবলৈ পলম হৈ গৈছে মিৰুবাবু কিছু সময় লাইনত থাকিব আমি অখিল গগৈৰ ভাষ্য আহি পৰিছে আমি অখিল গগৈয়ে মিত্ৰতা বিষয়টোক লৈ কি মন্তব্য আগবঢ়াইছিল আমি আগবঢ়াই ল'ব বিচাৰোঁ এইখিনি মুহূৰ্তত আজিৰ দিনততো ভংগ আজিৰ দিনত ভংগ আৰু আমাৰ পিনৰ পৰা কংগ্ৰেছৰ লগত কোনো ধৰণৰ যোগাযোগৰ প্ৰশ্ন আৰু নাহে বিজেপি দলক পৰাস্ত কৰাৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ লগত যদিও বিজেপি আৰু কংগ্ৰেছৰ মাজত মৌলিক পাৰ্থক্য নাই এটা ডাঙৰ পাৰ্থক্য আছে সাম্প্ৰদায়িক ফেচিবাদ বাকী কথাবিলাকত একেই কিন্তু বিজেপি দলটো সাম্প্ৰদায়িক আৰু তেওঁলোকৰ মানসিকতা ফেচিবাদী তাৰ বাহিৰে বাকী ইছ্যুজবিলাকত তেওঁলোকৰ দৃষ্টিভংগী প্ৰায় সকলো ক্ষেত্ৰতে একে আমি দেখিছোঁ যে কংগ্ৰেছ দলেও আমাক বিজেপিয়ে যেনেকৈ অসম গণ পৰিষদক তলত ৰাখিব খোজে অতুল বৰাক চাৰেণ্ডাৰ কৰাই ল'ব খোজে তেনেকৈ কংগ্ৰেছেও আমাক আমাৰ আদৰ্শৰ পৰা বিচলিত কৰি আমাক আঁঠু কঢ়াই তেওঁলোকৰ লগত বুজাবুজি কৰাবলৈ চেষ্টা কৰি আছিলে আঁঠু কাঢ়ি জাতীয়তাবাদ অসম্ভৱ আঁঠু কাঢ়ি অসমৰ মানুহৰ কাৰণে আঞ্চলিকতাবাদ কৰাটো অসম্ভৱ আৰু কোনো ছ'চিয়েলিষ্টে কেতিয়াও কাৰোৰ ওচৰত আঁঠু নলয় উই আৰ ছ'চিয়েলিষ্ট আমি সমাজবাদী গতিকে আমি কাৰোৰ ওচৰত আঁঠু ল'ব নোৱাৰোঁ যদি কংগ্ৰেছৰ লগত বিজেপিক খেদিবলৈ যাম তেতিয়াহ'লে সেইটো সাময়িক এটা বুজাবুজি কিন্তু তাৰ অৰ্থটো এইটো হ'ব নোৱাৰে যে আমি আমাৰ আদৰ্শ এৰি অসমীয়া জাতিৰ স্বাৰ্থ এৰি আমি দিল্লীৰ ওচৰত বহতীয়া হ'ম ৰাষ্ট্ৰীয় দলৰ ওচৰত বহতীয়া হ'ম কিন্তু কংগ্ৰেছ দলে আমাক তেনেকৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিলে প্ৰত্যেকটো ক্ষেত্ৰতে তলমূৰ কৰি গৌৰৱ গগৈ যেন দিল্লীৰ প্ৰতীক তেনেকুৱা পৰিৱেশ এটা হৈছিলে সেইকাৰণে আমি এনেকুৱা ধৰণৰ দাদাগিৰি অস্বীকাৰ কৰিছোঁ আৰু আমি একেলগে অসমীয়া জাতিৰ সকলোকে লগত লৈ সকলো জাতি জনগোষ্ঠী ধৰ্ম সম্প্ৰদায় বৰ্ণ সকলোকে লগত লৈ যাক ইংৰাজীত ইনক্লুচিভ নেশ্যনেলিজিম বুলি কয় সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি এটা আকৌ নতুনকৈ গঢ়ি উঠা উদীয়মান উজ্জীৱিত এক নতুন জাতীয়তাবাদৰ ভেটি ৰচনা কৰিব খুজিছোঁ আছিল অখিল গগৈৰ মন্তব্য মৃদুপৱন তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে জাতীয়তাবাদক এৰি বা ভৰিৰে মোহাৰি তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে বা কংগ্ৰেছে সেইটো বিচাৰিছিল যে ৰাইজৰ দলে গৈ তেওঁলোকৰ ভৰিত পৰক কিন্তু সেইটো বা তেনেধৰণৰ কোনো ধৰণৰ চেষ্টা ৰাইজৰ দলে নকৰাৰ বাবে আজিয়ে গতি হ'ল তেওঁ এক প্ৰকাৰ আজি মিত্ৰতা ভংগ বুলিয়ে কৈছে আৰু তেওঁলোকৰ লগত গোটেই যিহেতু তেওঁ যিটো বুজাইছে যে তেওঁ কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে একে শাৰীতে ৰাখিছে আজিৰ দিনত যে ইমান দিনে যিটো দলৰ সৈতে তেওঁ মিত্ৰতা স্থাপনৰ কাৰণে অহৰহ চেষ্টা কৰি থাকিল আলোচনা কৰিলে মিত্ৰতাৰ কথা আহিলে আসন বুজাবুজিৰ কথা আহিলে সেই কংগ্ৰেছকে এতিয়া কিন্তু তেওঁ বিজেপিৰ সৈতে সম্পূৰ্ণ একে প্ৰকাৰ ৰিজাইছে বা একে শাৰীতে ৰাখিছে আৰু এতিয়া তেওঁলোকে হয়তো আঙুৰ টেঙা সদৃশ হৈ পৰিছে অখিল গগৈৰ কাৰণে কিন্তু কথাটো হ'ল কি যে তেওঁলোকৰ এই যিটো স্থিতি যে
ৰাইজৰ দল আৰু কংগ্ৰেছৰ যিটো নিমিলা অংক, এই নিমিলা অংক কিয়? কিছু মুষ্টিমেয় কেইটামান সমষ্টিৰ কাৰণেহে এই নিমিলা অংক। ইয়াত কোনো ধৰণৰ বেলেগ কথা নাছিলে। ইয়াক ৰাইজৰ দলৰ নিজৰ তেওঁলোকে যদি তেওঁলোকৰ যিটো লক্ষ্য উদ্দেশ্য যে তেওঁলোকে হাৰুৱাব লাগে, অসমৰ ৰাইজৰ বাবে কাম কৰিব লাগে, তেন্তে তেওঁলোকৰ মিত্ৰতা হ'লহেঁতেন। কিন্তু দুইটা দলৰ কথা হৈছে যে তেওঁলোকে যি সংখ্যালঘুৰ প্ৰধান সমষ্টি, এই সমষ্টিৰ পৰা তেওঁলোকৰ বিধায়ক জয়ী কৰি আহিব লাগে, ভোটৰ পাৰ্চেণ্টেজ বৃদ্ধি কৰিব লাগে। তেওঁলোকৰ লক্ষ্যৰ উদ্দেশ্য সেইটো। বাকী তেওঁলোকে যিবিলাক মুখেৰে কৈ আছে কথাবিলাক যেন তেওঁলোকে পৰিস্ফুট সেইবিলাক বাস্তৱত প্ৰতিফলন ঘটা নাই। বৰঞ্চ তেওঁলোকৰ অংকটো হৈছে তেওঁলোকৰ বিধায়ক লাগে, আৰু বিধায়ক থকাৰ বাবে বিধায়ক জিকাই অনাৰ বাবে তেওঁলোকে হয়তো এনে কিছু সমষ্টি থাকিব লাগিব যিবিলাক সমষ্টি তেওঁলোকৰ বাবে সুবিধাজনক স্থিতিত আছে। তেওঁলোকৰ ঢিঙক লৈ আচলতে ক'ৰবাত নহয় ক'ৰবাত কণ্ডল হৈছে, নাওবৈচাক লৈ হ'ল, তাৰ পৰৱৰ্তী মাজত দলগাঁৱক লৈ হ'ল, এনেকুৱা ধৰণে কেইবাটাও বহু সমষ্টি আছে, মন্দিয়া, পূব গোৱালপাৰা বা এনেধৰণে বহু সমষ্টি আছে যিবিলাকক লৈ তেওঁলোকৰ মাজত আচলতে অথন্তৰ লাগিলে, নিমিলা অংক, তেওঁলোকৰ সমীকৰণ নিমিলে। আৰু তাৰ পৰিপ্ৰেক্ষিততে এই অৱস্থিতি। অখিল গগৈ যদি এটা কথা কয়, পিছদিনা গৌৰৱ গগৈ এটা কথা কয়। আজি অখিল গগৈ মিত্ৰতা ভংগ বুলি এতিয়ালৈকে কৈছে, আকৌ তাৰ পিছতো কৈছে যে তেওঁলোকে যোগাযোগ কৰা নাই। কিন্তু গৌৰৱ গগৈ কৈছে মিত্ৰতা ভংগ নহয়, ইয়াৰ বিৰতি, সাময়িক বিৰতি, অৰ্থাৎ বিৰতিৰ পিছত আকৌ কেতিয়া আলোচনা হ'ব সেয়াও তেওঁলোকে স্পষ্ট কৰি দিয়া নাই। অৰ্থাৎ দুদিল্যমান স্থিতিত আচলতে দুইটা দলেই আছে বৰ্তমান সময়ত। কিন্তু এই যিটো নাটকখন যিটো চলি আছিলে বিৰোধীৰ মিত্ৰতাৰ নামত, আসন বুজাবুজিৰ নামত, ক'ৰবাত নহয় ক'ৰবাত এই যিটো আজি গৌৰৱ গগৈ পোষ্ট বা যিটো সামাজিক মাধ্যমৰ তেওঁৰ যিটো মন্তব্য বা প্ৰতিক্ৰিয়া, এই প্ৰতিক্ৰিয়াৰ পৰা এটা কথা অনুধাৱন কৰিব পাৰি যে এয়া হয়তো এই নিৰ্বাচনৰ আগত তেওঁলোকৰ মিত্ৰতা বা আসন বুজাবুজি কেতিয়াও সম্পূৰ্ণ নহয়। 2026 ৰাইজৰ দলে অকলেই প্ৰতিনিধিত্ব কৰিব লাগিব তেওঁলোকৰ সমষ্টিসমূহত। হ'ব পাৰে যে ৰাইজৰ দলে প্ৰায় প্ৰথম অৱস্থাত 45টা বা 43ৰ পৰা 45টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা কৈছিল। তাৰ পৰৱৰ্তী সময়ত মিত্ৰতাৰ কথা অহাৰ লগে 27খনলৈ তেওঁলোকৰ আসনৰ সংখ্যা হ্ৰাস পায় বুলি তেওঁলোকে মন্তব্য কৰে। তাৰপিছত তেওঁলোকে ক্ৰমান্বয়ে তেনেকৈ হ্ৰাস কৰি আনি তেওঁলোকে শেষ মুহূৰ্তত কয় যে আমাক 15খন আসন লাগিবই, 15খন আসন এৰি নিদিলে আমি মিত্ৰতা নাথাকোঁ বা এই ধৰণৰ এটা হুংকাৰ প্ৰদান কৰে। পৰৱৰ্তী সময়ছোৱাত যেতিয়া কংগ্ৰেছে 13খন আসন এৰি দিছিল, তাৰে তেওঁলোকে 4খন আসনে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী আছে বুলি কৈছে, বাকী 9খন আসনে তেওঁলোকৰ বাবে অপচন্দৰ, অৰ্থাৎ তেওঁলোকে পচন্দ কৰে সেই যাৰ বাবে তেওঁলোকৰ মাজত মনোমালিন্য ঘটিছিল বা মতানৈক্য ঘটিছিল দুইটা দলৰ মাজত। এইখিনি কথা ৰাজ্য দলে কৈ আছে। যদিহে এতিয়া এতিয়া তেওঁলোকৰ যদি মিত্ৰতা নহয় বা আসন বুজাবুজি নহয়গৈ, তেতিয়া অখিল গগৈ বা ৰাজ্যৰ দলে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া অতি গুৰুত্বপূৰ্ণ হ'ব। মৃদু পাবন কিছু সময় আপুনি ৰ'ব, আমি মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আহি পৰিছে, আমি আগবঢ়াই ল'ব বিচাৰিম। নিৰ্বাচনৰ আগত মিত্ৰতাৰ পৰা বিৰতি মানে এইটো নহ'ল, হ'লে মই টিপ্পনী দিলোঁ, এটা নহ'লে আৰু মই কি টিপ্পনী দিম? এতিয়া বিজেপি মিত্ৰজোঁটৰ আপোনাৰ লক্ষ্য কিমান হ'ব? 126 আপোনালোকে জন আশীৰ্বাদ যাত্ৰা দেখাৰ পিছত আৰু আজি ইয়াত যুৱক যুৱতীসকলৰ যিটো উৎসাহ দেখাৰ পিছত আৰু মোৰ হাতখন দেখাৰ পিছত কিমান প্ৰায় 10 লাখ ৰাইজে অকল হাতত ধৰি ধৰি আশীৰ্বাদেই দিলে। ইয়াৰ পিছত এইটো প্ৰশ্ন কৰিব লাগে নালাগে আপোনালোকে সিদ্ধান্ত লওক। আৰু মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে মুখ্যমন্ত্ৰীগৰাকী। অৰ্থাৎ মৃদু পাবন, এতিয়া দেখিবলৈ পোৱা গৈছে যে কেইটা সমষ্টি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব বা কেনেধৰণে আগবাঢ়িব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। পূৰ্বতে দেখিবলৈ পোৱা গৈছিল যে বিৰোধী মিত্ৰজোঁটকতো এনেধৰণৰ বহু তেওঁলোকৰ পৰিকল্পনা আছিল বা চৰকাৰক বা বৰ্তমান ভাৰতীয় জনতা পাৰ্টি সলঠেকত পেলাবলৈ কি ৰণকৌশল তেওঁলোকে প্ৰস্তুত কৰিব, তাৰ বহু ধৰণৰ তেওঁলোকে লম্ফজম্ফ কৰিছিল। কিন্তু শেষত সকলো ফুটুকাৰ ফেনত যেন পৰিণত হৈছে। চাওক, এতিয়ালৈকে আপুনি যিটো কৈছে ফুটুকাৰ ফেনত পৰিণত হোৱা যেনে দেখিবলৈ পোৱা গৈছে। কিন্তু যদিও ৰাইজৰ দল নাথাকে তেন্তে ৰাইজৰ দলে কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া গুৰুত্বপূৰ্ণ হ'ব। আৰু 2021 নিৰ্বাচনৰ যে আমি যদি ঘূৰি চাওঁ তেতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দলৰ কেইবাখনো আসনত তেওঁলোকে কিছু প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁলোকে শিৱসাগৰত জয়ী হৈছিল, তাৰ পৰিৱৰ্তে দলগাঁও, তাৰ পৰিৱৰ্তে নাওবৈচা হওক, ঢিং হওক, এনেকৈ কেইবাটাও সমষ্টিত তেওঁলোকে দ্বিতীয় স্থানত আছিল। বিলাসীপাৰাত আছিল তেওঁলোকে দ্বিতীয় স্থানত আছিল। অৰ্থাৎ কেইবাটাও 3ৰ পৰা 4টা সমষ্টি তেওঁলোকে দ্বিতীয় স্থানত আছিল। একেসময়তে শিৱসাগৰৰ পৰা তেওঁলোকে জয়ী হৈছিল। পৰৱৰ্তী সময় উপ নিৰ্বাচনত ডিমৌত তেওঁলোকে ধৈৰ্য কৰক প্ৰাৰ্থিত্ব দি তাত দ্বিতীয় স্থানত আছিল। আপোনাৰ মৰিয়নীত তেওঁলোকে তৃতীয় স্থান লাভ কৰিছিল। এই যিটো দেখিবলৈ পোৱা গৈছিলে কিছু ক্ষেত্ৰত কেইটামান সমষ্টিত তেওঁলোকৰ এটা প্ৰভাৱ বিস্তাৰ আছে। আৰু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল যে তাৰ পৰৱৰ্তী সময়ত 2021 পিছত তেওঁলোকে কিন্তু সংখ্যালঘু প্ৰধান সমষ্টিত তেওঁলোকে টাৰ্গেট কৰি লৈছিল। তেওঁলোকৰ যিটো সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে চেষ্টা কৰিছিল। যেতিয়া এই নিৰ্বাচনত তেওঁলোকে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া গুৰুত্বপূৰ্ণ হ'ব। আৰু তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতাই ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছক এটা বিপদত পেলাব নেকি বা কংগ্ৰেছক পাৰ্টিক বিপদত পেলাব নেকি সেয়া খুব গুৰুত্বপূৰ্ণ। ভোটৰ বিভাজন হৈ পৰিব মৃদু পাবন।
হয় ভোট বিভাজনৰ এটা আশংকা থাকিব নিঃসন্দেহে আৰু AIUDF এইটো বিচাৰি আছিল যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত যাতে মিত্ৰতা নহয় কাৰণ সেই মিত্ৰতা যদি হয় তেওঁলোকৰ বাবে অকণমান সমস্যাৰ সৃষ্টি হ'ব আৰু ৰাইজৰ দল আৰু কংগ্ৰেছৰ ভোট বিভাজনৰ ক'ৰবাত AIUDF সহায় কৰিব নেকি ধৰি লওক ঢিঙিয়ে হওক বা অন্যান্য এনেকৈ যিবিলাক সংখ্যালঘুৰ প্ৰধান সমষ্টি সেই সমষ্টিসমূহত এটা তেওঁলোকে ভোট বিভাজনত AIUDF লাভৱান হ'ব বুলি AIUDF আশা প্ৰকাশ কৰে সেইকাৰণে এই যিটো তেওঁলোকৰ মাজৰ যিটো মিত্ৰতাৰ নামত এই যি নাটক সমান তেওঁলোকে এখন বুজাবুজি চূড়ান্ত নহ'লে এই গোটেই কথাখিনি এতিয়া শাসক পক্ষক হয়তো ক'ৰবাত নহয় সহায় কৰিব পাৰে সমান্তৰালকৈ তেওঁলোকৰ লগত নথকা আন এটা দল যিটো AIUDF সংখ্যালঘু প্ৰধান সমষ্টিত সহায় কৰিব পাৰে ধন্যবাদ জনাইছোঁ আপোনালোক আজি যোৰহাটবাসীৰ বাবে হৈছে এটা ঐতিহাসিক দিন আজি ৰাইজৰ বাবে মুকলি হ'ব লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প 120 ফুট উচ্চতাৰ জাতীয় বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2024 9 মাৰ্চত সুউচ্চ প্ৰতিমূৰ্তি উদ্ঘাটন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 52 বিঘা ভূমি 245 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোত আছে দুটাকৈ সংগ্ৰহালয় বিশাল সভাগৃহ দুখন হেলিপেড আৰু উদ্যান 2022 চনত এই প্ৰকল্প ভূমি পূজনেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছিল আৰু 2024 চনত মোৰ পিছফালে যি আচলতে জাতীয় বীৰজনাৰ যি সুউচ্চ প্ৰতিমূৰ্তি 120 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি উদ্ঘাটন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই প্ৰকল্পৰ বাকি যি কাম আছিল সেয়া আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই প্ৰকল্পৰ যি ব্যয় সেই ব্যয় প্ৰায় 250 কোটি টকা আৰু ইয়াতে 52 বিঘা ভূমিত এই বৃহৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল মূলতঃ জাতীয় বীৰজনাৰ যি শৌৰ্য বীৰ্য বীৰগাথা সেয়া যাতে সৰ্বত্ৰ সিঁচৰিত হৈ থাকে সেই লক্ষ্য লৈ এই প্ৰকল্প হাতত লৈছিল আৰু আজি সন্ধিয়া 6:45 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি প্ৰকল্প সামগ্ৰিক প্ৰকল্পটো ৰাইজৰ বাবে উৎসৰ্গা কৰিব এই প্ৰকল্পৰ অন্যতম আকৰ্ষণীয় কথাটো হৈছে ইয়াতে দুটা উচ্চ প্ৰযুক্তি সম্পন্ন সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে এটা সংগ্ৰহালয়ৰ নাম দিয়া হৈছে লাচিত গেলাৰী আৰু এই সংগ্ৰহালয়ৰ দুটাৰ কাষতে যে যোৰহাটৰ ভিতৰতে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা যিটো সভাগৃহ সেই সভাগৃহ আছে লগতে আছে দুখনকৈ হেলিপেড আৰু যি উদ্যান এই সকলোখিনি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিব আৰু সেই লৈ যথেষ্ট আচলতে সকলো আগ্ৰহেৰে সেই ক্ষণটোলৈ ৰৈ আছে যিহেতু লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ এই যি 5 বছৰীয়া যি প্ৰকল্প 5 বছৰৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়ালে এই প্ৰকল্পৰ কাৰণে বহু আশা আছে সকলোৰে যিহেতু পৰ্যটকসকলক এই প্ৰকল্পই বিশেষভাৱে আকৰ্ষণ কৰিব মই এগৰাকী স্থানীয় যুৱক আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ অত্যন্ত ভাল লগা কথা আৰু কেইটামান ঘণ্টা বাকী আছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিব পোনপ্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আচলতে ধন্যবাদ আৰু কৃতজ্ঞতাবিলাক আমি তেওঁক দিবলৈ হ'লে বহুত কম হয় আমাৰ ইমান এটা মেগা প্ৰকল্প ইয়াত লৈ আমাৰ গোটেই অঞ্চলটোৰ লগতে বীৰজনাক আজি জিলিকাই উঠালে ইমান ধুনীয়া এটা প্ৰকল্পলৈ যিখিনি আমি হয়তো ভাবিবই পৰা নাছিলোঁ প্ৰথম অৱস্থাত তেওঁ যেতিয়া আহি এই প্ৰকল্পটো আৰম্ভ কৰিছিল আমি ভবা নাছিলোঁ যে ইমান ধুনীয়া ইমানখিনি আমি পাম বুলি আশা কৰাতকৈ আমি বহুত বেছি পাইছোঁ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী 13 মাৰ্চৰ দিনৰ 2 বজাত কোকৰাঝাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী কোকৰাঝাৰ ৰেলৰ ডাবা মেৰামতি কাৰখানা কৰিব আধাৰশিলা বাঁহবাৰীত নিৰ্মাণ কৰা হ'ব ৰেলৰ ডাবা মেৰামতি কাৰখানা ৰাজ্য চৰকাৰৰ অসম মালা আঁচনি আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে বিটিচিত 6খনকৈ বৃহৎ দলঙৰ আধাৰশিলা স্থাপন কৰিব 3খন নতুন ৰেল সেৱা আৰম্ভ কৰিব মোদীয়ে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ৰেলৱে বিভাগৰ কেইবাটাও প্ৰকল্প 13 মাৰ্চৰ সন্ধিয়া গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে চাহ শ্ৰমিকক প্ৰদান কৰিব ভূমিপট্টা জ্যোতি বিষ্ণু কলা মন্দিৰত চাহ শ্ৰমিকক প্ৰদান কৰিব ভূমিপট্টা 150 মেগাৱাটৰ কপিলি হাইড্ৰ পাৱাৰ প্ৰকল্প উদ্বোধন কৰিব মোদীয়ে 14 মাৰ্চত শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শিলচৰত 24,205 কোটি টকাৰ প্ৰকল্প মুকলি আধাৰশিলা কৰিব
শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ কৰিব আধাৰশিলা স্থাপন 22,000 কোটিৰে নিৰ্মাণ কৰা হ'ব শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে 5 গ্ৰামৰ পৰা বৰা পানীলৈ নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু নিৰ্মাণৰ কৰিব আধাৰশিলা স্থাপন আৰু বৰাক উপত্যকাৰ প্ৰথমখন কৃষি মহাবিদ্যালয়ৰ কৰিব আধাৰশিলা শিলচৰ বদৰপুৰ চুৰাইবাৰী ৰেলপথৰ বৈদ্যুতিকৰণ প্ৰকল্পৰ কৰিব মুকলি 15 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰাগজ্যোতিষ মেডিকেল কলেজ শুভ উদ্বোধন কৰিব যুৱ সংকল্প সমাৰোহত অংশগ্ৰহণ কৰিব অমিত শ্বাহে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে দুপৰীয়া 2টা বজাত কোকৰাঝাৰত আহি উপস্থিত হ'ব বিটিসি একৰ্ডত আমি ৰেলৱে কোচ ৰিপেয়াৰিঙৰ যেটো ফ্যাক্টৰী কথা কৈছিলো তাত বাছবাৰীত হ'ব তাৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব ৰাজ্য চৰকাৰৰ অসমমালা প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব আৰু বিটিসিৰ বাবে গুৰুত্বপূৰ্ণ 6খন ডাঙৰ দলঙৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব আৰু 3খন নতুন ৰেল সেৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদিনাখন আৰম্ভ কৰিব ভাৰত চৰকাৰৰ ৰেলৱে ডিপাৰ্টমেণ্টৰো কেইবাটাও প্ৰজেক্ট তেওঁ উদ্বোধন কৰিব সন্ধিয়া তেখেত গুৱাহাটীলৈ আহিব জ্যোতি বিষ্ণু কলাম আন্তৰ্জাতিক কলা মন্দিৰত চাহ বাগিচাৰ শ্ৰমিকসকললৈ যি আমি পট্টা দিয়াৰ কাৰ্যসূচী হাতত লৈছিলো তাৰ প্ৰথমখন পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে কৰ কমলেৰে অৰ্পণ কৰা হ'ব ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলোৱা 150 মেগাৱাটৰ কপিলি হাইড্ৰ পাৱাৰ প্ৰজেক্টটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব 14 তাৰিখে দিনৰ 10:30 বজাত তেখেত শিলচৰলৈ যাব 22,000 কোটি টকাৰে নিৰ্মাণ কৰিব বিচৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰজেক্টৰ তেখেতে শুভ আৰম্ভণি কৰিব 15 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব ৰাতিপুৱা 10 বজাত তেখেতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব 11 বজাৰ পৰা তেখেতে ভাৰতীয় জনতা পাৰ্টি আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল'ব বাংলাদেশলৈ 5,000 টন ডিজেল প্ৰেৰণ ভাৰতৰ ইৰানৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা ইন্ধনৰ নাটনিৰ মাজতেই ভাৰত চৰকাৰৰ গুৰুত্বপূৰ্ণ এই পদক্ষেপ ইৰানৰ যুদ্ধৰ বাবে বিশ্বজুৰি তেলৰ যোগান ব্যাহত হোৱাৰ ফলত বাংলাদেশ সন্মুখীন হৈছে তীব্ৰ ইন্ধন সংকটৰ তেনে সময়তে ভাৰতে বাংলাদেশলৈ এই বৃহৎ পৰিমাণৰ ডিজেল প্ৰেৰণ কৰিছে দুই দেশৰ মাজত চলি থকা শক্তি বাণিজ্য চুক্তিৰ অংশ হিচাপে নতুন দিল্লীয়ে বাংলাদেশলৈ 5,000 টন ডিজেল প্ৰেৰণ কৰিছে এই দুই দেশৰ মাজত শক্তি খণ্ডত বৃদ্ধি পোৱা সহযোগিতা সূচাইছে 2017 চনত কাৰ্যকৰী হোৱা ভাৰত বাংলাদেশ বন্ধুত্ব পাইপলাইনৰ চুক্তিৰ অধীনত এই বিপুল পৰিমাণৰ তেল বাংলাদেশক যোগান ধৰা হৈছে নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ দ্বাৰা বাণিজ্যিক ভিত্তিত এই ইন্ধন পৰিবহণ কৰা হয় নতুন দিল্লীৰ এই পদক্ষেপৰ শলাগ লৈ ঢাকাই আৰু অধিক ইন্ধন যোগান ধৰিবলৈ আহ্বান জনাইছে ভাৰতক বাংলাদেশৰ অতিৰিক্ত ডিজেল যোগানৰ অনুৰোধ ইন্ধনৰ উপলব্ধতা আৰু বজাৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বিবেচনা কৰা হ'ব বুলি জনাইছে নতুন দিল্লীয়ে দেশৰ ৰন্ধন গেছৰ যোগান সুস্থিৰ কৰিবলৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বিশেষ পদক্ষেপ এলপিজিৰ উৎপাদন সৰ্বাধিক কৰাৰ বাবে যত্নপৰ হৈ পৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ জামনগৰৰ বিশ্বৰ সৰ্ববৃহৎ সংহত শোধনাগাৰ আৰু পেট্ৰকেমিকেল কমপ্লেক্সত দিনে নিশাই চলিছে কাম বৃদ্ধিৰ বাবে 24 ঘণ্টাই কাম কৰিছে কৰ্মচাৰীসকলে কেজি D6 বেচিনৰ পৰা উৎপাদিত প্ৰাকৃতিক গেছ অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডসমূহলৈ প্ৰেৰণৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় শক্তিৰ প্ৰয়োজনীয়তা আৰু চৰকাৰী নিৰ্দেশনা অনুসৰি পদক্ষেপ বিশ্বৰ শক্তি বজাৰত অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ দেশৰ প্ৰয়োজনৰ সময়ত ৰিলায়েন্সে দৃঢ়তাৰে থিয় দিব বুলি এক বিবৃতিত প্ৰকাশ পাইছে অসমত ৰন্ধনৰ গেছৰ নাটনি নহয় ঘৰুৱা ৰন্ধন গেছৰ নাটনি নহয় অসমত 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ ব্যৱস্থা কৰিছে ভাৰতে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ৰন্ধন গেছৰ নাটনি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনাৰ ডমেষ্টিক এলপিজিৰ ক্ষেত্ৰত কোনো নাটনিৰ সমস্যা নাই আৰু ভাৰতে ইতিমধ্যে 40খন দেশৰ পৰা নতুনকৈ গেছ অনাৰ বাবে ব্যৱস্থা কৰিছে ৰাছিয়াৰ পৰাও যি মাজত বন্ধ হোৱাৰ কথা আছিলে
ৰাছিয়ায়ো এতিয়া ভাৰতক নতুনকৈ তেল আৰু গেছ পঠিওৱা আৰম্ভ কৰিছে। মই নাভাবোঁ কিবা সংকট হ'ব বুলি। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কোভিডৰ সময়ত যেনেকৈ অক্সিজেন সংকট হ'ব বুলি ওলাই থকাৰ পিছতো তেওঁ সকলোকে অক্সিজেন দিবলৈ সক্ষম হৈছিল। LPGৰ ক্ষেত্ৰতো তেওঁ সংকট নিশ্চিতভাৱে আহিব নিদিয়ে। সোণাৰী নামধৰা পথত উদ্ধাৰ বৃহৎ পৰিমাণৰ সজীৱ গুলী। এখন বলেৰ বাহনৰ পৰা উদ্ধাৰ কৰা হৈছে 150টা সজীৱ গুলী। .22 পিষ্টলৰ 100 ৰাউণ্ড গুলী আৰু 50 ৰাউণ্ড 7.65 মিলিমিটাৰ সজীৱ গুলী উদ্ধাৰ কৰা হৈছে। ডিমাপুৰৰ পৰা নাগালেণ্ডৰ মন অভিমুখী আছিল বাহনখন। বাহনৰ গৰাকী নাগালেণ্ডৰ টিয়ন কন্যাকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষী। তিতাবৰ বেকাজানত অনুষ্ঠিত হ'ল এখন ৰাজহুৱা বিবাহ অনুষ্ঠান। 27 গৰাকী দৰা কইনা একেলগে সম্পন্ন কৰিলে বিবাহ। দান বৰঙণি আহৰণ কৰি ৰাইজে অনুষ্ঠিত কৰিলে সামূহিক বিবাহ। আৰ্থিক অনাটন হওক অথবা সময়ৰ অভাৱতেই হওক, বহু সময়ত দেখা যায় গাঁৱৰ বহু পৰিয়াল হিন্দু ধৰ্মৰ ৰীতি নীতিৰে বিবাহৰ পৰা বঞ্চিত হয়। আজি বেকাজাত গোহাঁই গাঁৱৰ ৰাইজে হিন্দু ধৰ্মৰ ৰীতি নীতিৰে বিবাহ সম্পন্ন নোহোৱা লোকৰ ৰাজহুৱাভাৱে গোহাঁই গাঁৱৰ শিৱ মন্দিৰ প্ৰাংগণত এক সামূহিক বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰে। এই বিবাহ অনুষ্ঠানত সম্পূৰ্ণ হিন্দু ধৰ্মৰ ৰীতি নীতিৰে 27 গৰাকীকৈ দৰা কন্যাৰ বিবাহ সম্পন্ন হয়। 15টা বছৰ পূৰ হৈছে বিয়া হোৱা। আজি ৰাজহুৱাভাৱে মই বিয়াৰ নিয়মটো হৈছোঁ। সকলোৱে আশীৰ্বাদ কৰিব যাতে আগন্তুক দিনবিলাক হাঁহি ফূৰ্তিৰে মৰম চেনেহ মিলা প্ৰীতিৰে সকলোৱে যাতে আগবাঢ়ি যাব পাৰোঁ, ভালদৰে জীৱনটো অতিবাহিত কৰিব পাৰোঁ। যিসকল এই 30 যোৰা দৰা কইনাক আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকৰ যুগ্ম জীৱনৰ ভৱিষ্যত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতলোকৰ সুখ শান্তিৰে আহি থকা দিনবোৰ পাৰ হয় তাৰে কামনা কৰিছোঁ। আন্তৰ্জাতিক নাৰী দিৱসৰ দিনাই সোণাপুৰ জুবিন ক্ষেত্ৰত নাৰীক অপদস্থ কৰাৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া। দেবেন দাস, নাৰায়ণ দাস, তিলক দাস আৰু বিপুল দাসৰ বিৰুদ্ধে নাৰীক অপদস্থ কৰাৰ অভিযোগ। সোণাপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগী মহিলাৰ। একেদিনাই জুবিন ক্ষেত্ৰত আন এগৰাকী মহিলাকো বিপুল দাসে শাৰীৰিক আৰু মানসিকভাৱে অপদস্থ কৰাৰ অভিযোগ। উল্লেখিত 4 ব্যক্তিয়ে নিজকে জুবিন ক্ষেত্ৰৰ পৰিচালনা কমিটিৰ লোক বুলি কৈ বিভিন্ন অনৈতিক কাৰ্য কৰি অহাৰ অভিযোগ উঠিছে। এই অৱশ্যে ইতিমধ্যে আন্তঃডিমৰীয়া মহিলা সমিতিৰ তৰফৰ পৰা দিয়া হৈছে এজাহাৰ। তো 8 মাৰ্চ তাৰিখে নাৰী দিৱস আছিলে। সেইদিনাখনে মোক জুবিন ক্ষেত্ৰত বেয়া ব্যৱহাৰ কৰিছিলে, বেয়া মন্তব্য কৰিছিলে আৰু বহুতো গালি গালাজ দিছিলে। জুবিন ক্ষেত্ৰত নিজকে পৰিচালনা সমিতি বুলি কৈছিলে তেওঁলোকে। অতদিনে তেওঁলোকে তেনেকৈ কৰি আহিছিলে, মহিলাক দুৰ্ব্যৱহাৰ কৰে। তো সেইদিনাখন ক্ষেত্ৰত মানুহে মই শুনিছিলোঁহে, সেইদিনাখন ক্ষেত্ৰত মই নিজে পালোঁ। যিহেতু এটা মৰিগাঁৱৰ পৰা সজাতি দল আহিছিলে গীত পৰিৱেশন কৰিবলৈ, তেওঁলোকক মানা বাধা দিছিলে। মই তেতিয়া মাত দিওঁতে মোক কৈছে তুমি কোন হয়, তোমাৰ কোনো ইয়াত অধিকাৰ নাই এনেকুৱা বুলি কৈছে। যিহেতু নাৰী দিৱসৰ দিনাখনে মই আন্তঃডিমৰীয়া মহিলা সংঘৰ এগৰাকী মই নেতৃত্ব লৈ আছোঁ, মই সম্পাদিকা হয় যিহেতু, সেইটো কাৰণে মোক অপমান কৰা মানে কি, মোৰ গোটেই সংগঠনটোকে অপমান কৰিছে আৰু গোটেই অসমৰ মহিলাকে অপমান কৰা যেন হৈছে। সেই সন্দৰ্ভত আৰু পুনাই যাতে তেওঁলোকে এনেকুৱা মহিলাক ব্যৱহাৰ নকৰে, সেই সন্দৰ্ভত মই আজি আৰক্ষী থানা কাষ চাপিছোঁ। আৰক্ষী বিদ্যালয় এখন মই এজাহাৰ প্ৰেৰণ কৰিছোঁ। কংগ্ৰেছৰ কঁপনি তুলি বিহপুৰীয়াত বিজেপিৰ বৃহৎ যোগদান। ভূপেন বৰাৰ নেতৃত্বত বিহপুৰীয়াত বিজেপিৰ যোগদান কাৰ্যসূচী। ভূপেন বৰাৰ উদ্যোগত প্ৰায় 600 কৰ্মীয়ে যোগদান কৰিছে বিজেপিত। ভূপেন বৰাৰ ভোগপুৰৰ বাসগৃহৰ পৰা 14খন বাছ, 17খন সৰু গাড়ীৰে কংগ্ৰেছ তথা বিভিন্ন দলৰ নেতাকৰ্মীয়ে উপস্থিত হয় লখিমপুৰ জিলা বিজেপি কাৰ্যালয়ত। আজি আমাৰ বিহপুৰীয়া সমষ্টিৰ যিখিনি কংগ্ৰেছ দলৰ ভেটি নিৰ্মাতা, 20টা বছৰ মই ইয়াত কংগ্ৰেছ দলৰ সংগঠন চলাওঁতে যিসকল মানুহৰ ওপৰত ভৰসা কৰি পেলাই ইয়াৰ দল কৰি আছিলোঁ, তাৰ এতিয়া এখেত ধলপুৰৰ মণ্ডল প্ৰেচিডেণ্ট আছিলে, এখেত জিলা সভাপতি আছিলে, এওঁ কাউন্সিলাৰ আছিলে, এওঁ সেৱা দলত আছিলে। তেনেকৈ যিবিলাক মানুহে ইয়াত সংগঠনটো ধৰি ৰাখিছিলে, তাৰে আজি প্ৰায় 600 গৰাকী কাৰ্যকৰ্তা কংগ্ৰেছ দলৰ আজি বিজেপি দলত তেওঁলোকে স্ব ইচ্ছাই আৰু যোৱা সময়ছোৱাৰ যিটো ৰাজনৈতিক পৰিৱেশ সেইটো পৰ্যালোচনা কৰি যোগদান কৰিবলৈ ওলাইছে। আৰু মোক সুধিছিলে যে আপোনাৰ জইন কৰাৰ পাছত অনুভৱ কি। মই তেওঁলোকক কৈছোঁ যে যোৱা কেইদিনমানৰ আগতে লখিমপুৰৰ নতুনকৈ উন্মোচন কৰা ষ্টেডিয়ামত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো 40 মিনিটৰ ভাষণ, তাত 16 বাৰ তাত উপস্থিত থকা ৰাইজে হৰ্ষধ্বনি দিছে। কংগ্ৰেছত থাকোঁতে মোৰ ধাৰণা আছিলে যে মানুহ চেক নিবলৈ আহে আৰু মিটিংবিলাকত, বিজেপিৰ মিটিঙত চেক নিয়া মানুহবিলাক গোট খায়। কিন্তু 40 মিনিটৰ ভাষণত 16টা হাততালি কোনকেইটা বিষয়ত দিছিলে
সেইটো যেতিয়া মই পৰ্যালোচনা কৰিছিলোঁ, বিশ্লেষণ কৰিছিলোঁ, সেই কথাখিনি মই তেওঁলোকক কৈছোঁ যে অসমৰ ৰাইজে জাতীয় স্বাৰ্থত, সমাজখনৰ স্বাৰ্থত, জাতিৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিছে। নগাঁও বটদ্ৰৱা সমষ্টিৰ সংখ্যালঘু প্ৰধান অঞ্চলৰ ৰাইজে পুনৰ ৰাজ্যত বিচাৰে বিজেপি চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰী আৰু ৰূপক শৰ্মাক নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক হিচাপেও বিচাৰে সংখ্যালঘু প্ৰধান অঞ্চলটোৰ ৰাইজে। মৰঙিয়াল গাঁও পঞ্চায়তত বিজেপি চৰকাৰ আৰু বিধায়ক ৰূপক শৰ্মাক মুকলিকৈ সমৰ্থন জনালে সংখ্যালঘু ৰাইজে। মৰঙিয়াল গাঁও পঞ্চায়তত নতুনকৈ নিৰ্মাণ হ'বলগীয়া 6টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ৰূপক শৰ্মাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি পঞ্চায়তটোৰ ৰাইজে মুকলিকৈ সমৰ্থন জনালে বিজেপি চৰকাৰখনক। লগতে বিজেপি চৰকাৰ জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ৰূপক শৰ্মা জিন্দাবাদ ধ্বনিৰে মুখৰ হৈ পৰিছে সংখ্যালঘু প্ৰধান অঞ্চলটো। তেখেতৰ নেতৃত্বত যথেষ্টখিনি উন্নয়নমূলক কাম কৰা হৈছে আৰু আমি দেখি আহিছোঁ বিগত 10 বছৰে যিখিনি উন্নয়নমূলক কাম কৰিছে, আগন্তুকো আমি সেইখিনি আশা কৰোঁ তেওঁ আৰু আগুৱাই যাওক। এইখিনি ৰাইজৰ যিখিনি অভাৱ অভিযোগ আছে, ৰাস্তা পদূলি নিৰ্মাণ কৰিবলগীয়া আছে, তেওঁ কৰি যাওক। আমাৰ অঞ্চলত মানে কি আমি বিধায়কক খুজিবই নালাগে, আমি এটা খুজিলে আমাক দুটাহে দিয়ে। আমাৰ পঞ্চায়তত ইমান উন্নতি কৰিছে বিধায়ক মহোদয়ে। যোৱা 5 বছৰত আমি যেতিয়ালৈকে পঞ্চায়তৰ আমাৰ ৰিজাল্ট ভাল হৈছে, সেই বিধায়ক মহোদয়ে কৈছে যে আজিও এটা কথা কৈ গৈছে যে মৰঙিয়াল পঞ্চায়তটো ফুলৰ বাগিচাৰ দৰে বনাই দিব। অৰুণোদয় লাভ কৰিছোঁ, ঘৰ লাভ কৰিছোঁ, আমাক বহুত যথেষ্ট সহায় কৰিছে আৰু কৰিব তেখেতে কৈছে। আমি এই বিধায়কে বিচাৰোঁ, আগলৈকে এইজনে আমাৰ লাগে। কোনো ব্যক্তিৰ নামত নাই ৰাজ্যৰ এখনো মেডিকেল কলেজ। এজনো যদি ব্যক্তিৰ নামত থাকে, বাহিৰৰ মানুহে এখন ব্যক্তিগত বুলি ভাবিব। সেয়েহে ৰাইজৰ মত অনুসৰি সলনি কৰা হৈছে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম। এই মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী। বিতৰ্কটো প্ৰত্যেক ডিচিশ্যনতে কিছুমানে ভাল পাব, কিছুমানে বেয়া পাব, কিন্তু চৰকাৰেতো সিদ্ধান্ত ল'বই লাগিব। যদি ধুবুৰী মেডিকেল কলেজখন কাৰো নামত নাই, গুৱাহাটীখন কাৰো নামত নাই, ডিব্ৰুগড়খন কাৰো নামত নাই, শিলচৰখন কাৰো নামত নাই, তেতিয়াহ'লে বৰপেটাখন ব্যতিক্ৰম কেনেকৈ হ'ব? তেজপুৰখন কাৰো নামত নাই। এখন মেডিকেল কলেজ যদি নামত থাকে, বাকী এখনো নামত নাথাকে, বাহিৰৰ পৰা মানুহে এখন মেডিকেল কলেজক প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবিবনে নাভাবে? আৰু মইতো যিদিনা বৰপেটাত হোলী উৎসৱৰ দিনা গৈছিলোঁ, বৰপেটাৰ সকলো মানুহে এইটো মোক ৰিকুৱেষ্ট কৰিছিলে যে এইখন নহ'লে মানুহে প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবে। গতিকে আমিতো ৰাইজৰ মতামত লৈহে কামখিনি কৰিছোঁ। আৰু আমি ফখৰুদ্দিন আলী আহমেদৰ নামত গুৱাহাটীত আমি ভাল অনুষ্ঠান দিম। ইয়াত বিতৰ্ক কৰাৰ কথা নুঠে। আমি গুণিক সন্মান আমি কৰিমেই। ৰাজ্যৰ পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে 2 জেহাদীক। বৰপেটা আৰু বজালিৰ পৰা 2 জেহাদীক গ্ৰেপ্তাৰ কৰিছে STF-এ। নিশাই বৰপেটাৰ পৰা গুৱাহাটীলৈ অনা হয় 2 জেহাদীক। ধৃত 2 জেহাদী ছাহিদুল ইছলাম আৰু জাহিনুৰ ইছলাম বাংলাদেশ আৰু পাকিস্তানৰ মৌলবাদী সংগঠনৰ হৈ কাম কৰিছিল 2 জেহাদীয়ে। আনসাৰুল্লাহ বাংলাদেশী টিম আৰু জামাত উল মুজাহিদিন আৰু অফ বাংলাদেশৰ হৈ কাম কৰি গৈছিল ধৃত 2 জেহাদীয়ে। ৰূপনগৰৰ STF-ৰ কাৰ্যালয়ত ৰখা হৈছে জেহাদী দুটাক। 21/24 নম্বৰত গোচৰ ৰুজু কৰিছিল STF-এ। পূৰ্বেও ৰাজ্যত গ্ৰেপ্তাৰ হৈছিল কেইবাটাও জেহাদী। ভুৱা চিম কাৰ্ডেৰে পাকিস্তান লিংকৰ সন্দেহত হৈছিল গ্ৰেপ্তাৰ। সমগ্ৰ দেশতে STF-এ অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল 16টাকৈ জেহাদী। 2 জেহাদীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। STF-এ গ্ৰেপ্তাৰ কৰিছে 2 জেহাদীক আৰু ইতিমধ্যেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা STF-এ অভিযান চলাই 16টা জেহাদীক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে পূৰ্বতেও ৰাজ্যত গ্ৰেপ্তাৰ কৰা হৈছিল জেহাদী আৰু 21/24 নম্বৰত গোচৰ ৰুজু কৰি STF-এ 2 জেহাদীক জেৰা অব্যাহত ৰাখিছে। বাংলাদেশ আৰু পাকিস্তানৰ হৈ কাম কৰিছিল এই 2 জেহাদীয়ে। দুটা 2 জেহাদী হৈছে জাহিদুল ইছলাম আৰু জাহিনুৰ ইছলাম। আমাৰ অসম আৰক্ষী আৰু STF-এ অপাৰেশ্যন প্ৰঘাতৰ জৰিয়তে জেহাদী এলিমেণ্টছ বাংলাদেশ আৰু পাকিস্তানৰ জেহাদী সংগঠনসকলৰ সৈতে যোগসূত্ৰ থকা আমাৰ ইয়াৰ ভাৰত বিৰোধী ব্যক্তিসকলক কৰায়ত্ব কৰিবলৈ আমি 2024 চনত অপাৰেশ্যন প্ৰঘাত লঞ্চ কৰিছিলোঁ ডিচেম্বৰ মাহত। তেতিয়া আমি 3টা ফেজত ডিচেম্বৰত 12গৰাকী আৰু জানুৱাৰী 2025 2গৰাকী আৰু ফেব্ৰুৱাৰী 2025 2গৰাকী মুঠ 16গৰাকী ইতিমধ্যে আমি জেহাদী
কৰায়ত্ব কৰা হৈছিলে অপাৰেশ্যন প্ৰঘাটৰ জৰিয়তে আৰু সেই অপাৰেশ্যন প্ৰঘাটৰে অংশ হিচাপে আমি এই অভিযান অব্যাহত ৰাখিছোঁ আৰু তাৰ পৰিপ্ৰেক্ষিতত বিশেষ সূত্ৰৰ পম খেদি আমি এই সূত্ৰৰ ওপৰত কাম কৰি কালি নিশা অৰ্থাৎ আজি পুৱতি নিশা আমি দুটাকৈ আন জেহাদী এটাৰ নাম চাহিদুল ইছলাম আৰু এটাৰ নাম জাহিনুৰ ইছলামক আমি বজালিৰ পৰা আৰু চাহিদুল ইছলামক বৰপেটাৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম। আৰু বীৰেঞ্চি জনাবশীয় খবৰ বীৰেঞ্চি বজালি আৰু বৰপেটাৰ পৰা 2 জেহাদী গ্ৰেপ্তাৰ কৰা হৈছে পূৰ্বতো এনেধৰণৰ জেহাদী কাৰ্যকলাপত লিপ্ত আছিল আৰু বহুতো সিম কাৰ্ড জব্দ কৰা হৈছে আৰু কেনেধৰণৰ তথ্য আহিছে পোহৰলৈ আৰু ৰশ্মিতা চাওক আচলতে অতি আশ্চৰ্যজনক এটা কথা যে বৰপেটা আৰু বজালি জিলাত শেহতীয়াকৈ যি ধৰণে আচলতে এই স্লিপাৰ চেলৰ জৰিয়তে বাংলাদেশ আৰু পাকিস্তান মদতপুষ্ট একাংশ সন্ত্ৰাসবাদী সংগঠনৰ হৈ কাম কৰিছে এই 2 জেহাদীয়ে এই কাণ্ডটো আচলতে তেওঁলোকে ধাৰাবাহিকভাৱে আচলতে কৰি থকা হৈছে যিটো অভিযানৰ নাম দিয়া হৈছিল অপাৰেশ্যন প্ৰঘাট আৰু অপাৰেশ্যন প্ৰঘাট ইতিমধ্যে প্ৰায় 15টাতকৈ অধিক জেহাদী ইতিমধ্যে জালত পৰিছে বিভিন্ন ধৰণৰ বৃহৎ সংখ্যক সিম কাৰ্ড সেইখিনি সময়ত বেংক একাউণ্ট যিসমূহ একাউণ্টৰ জৰিয়তে তেওঁলোকলৈ ধন আহিছিল আৰু সেই ধনসমূহ তেওঁলোকে মাদ্ৰাছা বা একাংশ মছজিদত তেওঁলোকে বিতৰণ কৰিছিল বুলি অভিযোগ উঠিছিল আৰু একাংশ যুৱকক সেই টকাখিনি দিয়া হৈছিল আৰু যিখিনি যুৱকক ভাৰত বিৰোধী কাৰ্যকলাপ কৰিবৰ কাৰণে তেওঁলোকে উৎসাহ যোগাইছিল আৰু এই কালি নিশা যি 2 জেহাদী গ্ৰেপ্তাৰ হৈছে বজালি আৰু বৰপেটাৰ পৰা তেওঁলোকৰ পৰা আমি ইতিমধ্যে সেই ভিজুৱেলখিনি দেখুৱাইছোঁ যে আৰবী ভাষাত লিখা কেইবাখনো ধৰ্মগ্ৰন্থ কেইবাটাও বেংক একাউণ্ট বিভিন্ন ধৰণৰ জেহাদী কাৰ্যকলাপৰ লগত জড়িত তেওঁলোকে ইতিমধ্যে STFৰ সেই বিষয়াগৰাকী কৈছে যে তেওঁলোকে সাধাৰণভাৱে থাকে মানুহৰ আগত তেওঁলোকে সেই কথাখিনি দেখুৱাই যে তেওঁলোকে সাধাৰণভাৱে কাম কৰে কাৰোবাৰ দোকান আছে কিন্তু তেওঁলোকে তলে তলে এই ধৰণৰ কাম কিছুমান কৰি থাকে যিখিনি কামে আমাৰ যিখিনি শত্ৰু ৰাষ্ট্ৰ আছে সেই তেওঁলোকক সহায় হ'ব পৰাকৈ পাকিস্তান হওক বাংলাদেশ হওক বা JIMৰ লগত তেওঁলোকৰ আছে ABTৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে সেই কথাখিনি পোহৰলৈ আছে ইতিমধ্যে যিহেতু কালি পুৱতি নিশা তেওঁলোকক গ্ৰেপ্তাৰ কৰি আনিছে জেৰা এই মুহূৰ্তটো চলি আছে বিভিন্ন ধৰণৰ কথা তেওঁলোকৰ পৰা উলিয়াবলৈ এতিয়াও বাকী আছে যিখিনি নথিপত্ৰ বা তেওঁলোকৰ পৰা যিসমূহ একাংশ ৰচিদ বহি পাইছে সেই ৰচিদ বহিখিনি তেওঁলোকৰ মাদ্ৰাছাৰ নামত সেই বিভিন্ন সংগঠনে তেওঁলোকৰ আচলতে পুঁজি তেওঁলোকলৈ যোগান ধৰিছিল আৰু সেই পুঁজিসমূহ ক'ত ব্যৱহাৰ কৰিছিল এই ধৰণৰ স্লিপাৰ চেল প্ৰস্তুত কৰাত একাংশ যুৱকক তেওঁলোকে সেই পইচাখিনি বেংক একাউণ্টৰ জৰিয়তে বা কেছ পইচা তেওঁলোকে দি দিয়ে আৰু তেওঁলোকক সেই জেহাদী কাৰ্যকলাপৰ প্ৰতি তেওঁলোকক আকৃষ্ট কৰে আৰু সেইখিনি মানুহক অসম বিৰোধী বা ভাৰত বিৰোধী যি কাম কাজ আছে তাত তেওঁলোকে মনোনিৱেশ কৰিবৰ কাৰণে লগায় আৰু তেওঁলোকৰ পোনপটীয়াভাৱে যিহেতু সেই বিষয়াগৰাকী কৈছে যে পোনপটীয়াভাৱে তেওঁলোকে পাকিস্তান আৰু বাংলাদেশৰ লগত যোগাযোগত আছিল তেওঁলোকে প্ৰায় এবছৰৰ পৰা 1.5 বছৰ ধৰি তেওঁলোকে এই কামখিনি কৰি আছিল আৰু সেই কামখিনি এনেধৰণে কৰি থকা হৈছিল যে মাদ্ৰাছাত তেওঁলোক একত্ৰিত হয় বা কোনোবা মছজিদত গৈ তেওঁলোক একত্ৰিত হৈ তেওঁলোকৰ মূল কামটোৱে হৈছে যে পাকিস্তানৰ মদতপুষ্ট সেই একাংশ যি সন্ত্ৰাসবাদী সংগঠন আছে সেই সংগঠনসমূহক তেওঁলোকে অসমত থাকিয়ে বৰপেটা বা বজালি জিলাত থাকিয়ে তেওঁলোকে সহায় কৰি যাব গতিকে তেনেধৰণৰ এটা নেক্সাছ যিহেতু চলি আছিল আৰু যি নেক্সাছৰ বিৰুদ্ধে অপাৰেশ্যন প্ৰঘাট ইতিমধ্যে STFে নাম দিছে তাৰ পাছত আহিছিল যে অপাৰেশ্যন প্ৰতিঘাত গতিকে এই ধৰণৰ কেইবাটাও তেওঁলোকে যিহেতু নাম দি সেই অভিযান অব্যাহত ৰাখিছে এই মুহূৰ্তলৈকে প্ৰায় 20টা জেহাদী STFৰ জালত পৰিছে গতিকে হয়তো এই যি 2টা জেহাদী জালত পৰিছে তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত হয়তো ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ অভিযান চলিব বিভিন্ন ধৰণৰ আৰু এলিমেণ্ট পাব যিহেতু বিভিন্ন পাছবুক পোৱা হৈছে সেই পাছবুকত কেনেধৰণে পুঁজিসমূহ হৈছিল সেই সকলোখিনি স্পষ্ট হৈছে আৰবী ভাষাত লিখা যিসমূহ গ্ৰন্থ সেই গ্ৰন্থকেইখনত কেৱল মাত্ৰ তেওঁলোকে সেই জেহাদ সম্বন্ধীয় যিখিনি কথা বতৰা সেইখিনিয়ে তেওঁলোকে পাইছে গতিকে ইয়াৰ পৰা জনা যায় যে তেওঁলোকে অসমত থাকি অসমৰ বায়ু পানী সেৱন কৰি কি ধৰণে অসমৰ বিৰুদ্ধে কাম কৰে ভাৰতৰ বিৰুদ্ধে কাম কৰে সেই কথাখিনি পোহৰলৈ আহিছে গতিকে হয়তো আৰু জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে হয় নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক আৰু পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল অসম কন্যা সংযুক্তা দত্ত নিউয়ৰ্ক ফেশ্বন উইকৰ শীৰ্ষ 10ত অন্তৰ্ভুক্ত হৈছে সংযুক্তাৰ শ্ব' আই ফেশ্বন মেগাজিন NYৰ শীৰ্ষ 10ত অন্তৰ্ভুক্ত কৰা হৈছে সংযুক্তা দত্তৰ শ্ব' আই ফেশ্বন মেগাজিনৰ মাৰ্চৰ সংখ্যাত প্ৰকাশ পাইছে সংযুক্তা দত্তৰ এই সফলতা
আৰু এনেধৰণে অসম কন্যা সঞ্জুক্তা দত্তৰ পুনৰ ডিজাইন উজলিছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আৰু পূৰ্বতেও লেকমি ফেশ্বন উইক বা অন্যান্য যিবোৰ অনুষ্ঠান থাকে সেইসমূহতো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে অসম কন্যাই এনেধৰণে নিজৰ যি আটকধুনীয়া সৌন্দৰ্যৰে ভৰপূৰ এই ডিজাইন ইতিমধ্যে বিশ্ববাসীৰ সন্মুখলৈ লৈ অনাত সক্ষম হৈছে আৰু এইবাৰো নিউয়ৰ্ক ফেশ্বন উইকৰ শীৰ্ষ 10ত অন্তৰ্ভুক্ত হৈছে সঞ্জুক্তাৰ ডিজাইন বা সঞ্জুক্তাৰ শ্ব' আই ফেশ্বন মেগাজিন NYৰ শীৰ্ষ 10ত অন্তৰ্ভুক্ত কৰা হৈছে সঞ্জুক্তা দত্তৰ শ্ব' আই ফেশ্বন মেগাজিনত মাৰ্চৰ সংখ্যাত প্ৰকাশ পাইছে সঞ্জুক্তা দত্তৰ এই সফলতা বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনিক লৈ চৰকাৰৰ সমালোচনা AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ প্ৰায়তন ফখৰুদ্দিন আলী আহমেদ সাহেবৰ নামে মেডিকেল কলেজ আহিছে এই টাইমত মই MP আছিলোঁ সেইটোতো আমিও চেষ্টা কৰিছোঁ বহুত মেহনত কষ্ট কৰাৰ পৰে এই মেডিকেল কলেজটো আহিছে আজি মই শুনিছোঁ কোনে ডাইৰেক্ট মানুহক যি কৰিছে বহুত বেয়া মানুহ এইটো কৰিব নালাগিছিল মুছলমানসকলৰ মিয়া কৈ যিসকলে দুখ দিছে এই মানুহবিলাকে আজি ফখৰুদ্দিন আলী আহমেদ সাহেবৰ নামটো কাটিছে অনলি বৰপেটা মেডিকেল কলেজ কি লাভ পাইছে কি শান্তি পাইছে আমি নাজানো যিমান নিন্দা কৰিব লাগে মই মোৰ পাৰ্টি মোৰ দল আৰু গোটেই মুছলিম সমাজে এইটো বেয়া পাইছে আমি দুখ পাইছোঁ দেশদ্ৰোহী নৌসেনা জোৱানক গ্ৰেপ্তাৰ কৰা হৈছে ISIৰ হৈ চোৰাংচোৱা কৰি গ্ৰেপ্তাৰ কৰা হৈছে নৌসেনা জোৱান হৈছে আদেশ কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে উত্তৰ প্ৰদেশত ATSে গ্ৰেপ্তাৰ কৰিছে জোৱানজনক পুনৰবাৰ জনাইছো দেশদ্ৰোহী নৌসেনা জোৱানক গ্ৰেপ্তাৰ কৰা হ'ল ISIৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল আৰু গ্ৰেপ্তাৰ কৰা হৈছে নৌসেনা জোৱানজন হৈছে আদেশ কুমাৰ উত্তৰ প্ৰদেশৰ ATSে গ্ৰেপ্তাৰ কৰিছে জোৱানজনক খানাপাৰাত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ধন বিতৰণ অনুষ্ঠান যুৱ সবলীকৰণ অভিযানৰ অংশ হিচাপে আজি হিতাধিকাৰীসকলক দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে অসমৰ বিভিন্ন জিলাসমূহৰ পৰা আহিছে কেইবা শতাধিক যুৱ উদ্যোগী তথা হিতাধিকাৰী অনুষ্ঠানত মুখ্যমন্ত্ৰী আৰু উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় তেখেতে চেক গ্ৰহণ কৰিব বাপ্পানাথৰ পিছত কামৰূপৰ মনিকা দাস পাঠক তেখেতে চেক গ্ৰহণ কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ যিটো আমি CM-3 আত্মনিৰ্ভৰ অসম আঁচনি আমি ৰূপায়ণ কৰিছিলোঁ 2023 চনৰ আমি ছেপ্টেম্বৰ মাহত 25,000 যুৱক যুৱতীক 1 লাখকৈ টকা আগবঢ়াইছিলোঁ যিসকল যুৱক যুৱতীয়ে 1 লাখ টকা সুন্দৰভাৱে ব্যৱহাৰ কৰিলে আঁচনিৰ মানদণ্ড অনুসৰি তেওঁলোকক আজি আমি আৰু 1 লাখ টকা মুকলি কৰি দিলোঁ অৱশ্যে 25,000 যুৱক যুৱতীৰ ভিতৰত 13,000 দ্বিতীয় বা চূড়ান্ত কিস্তিৰ ধন পাবলৈ সক্ষম হ'ল বাকী 12,000 যুৱক যুৱতীক আমি আৰু 90 দিন সময় দিছোঁ তেওঁলোকে যদি প্ৰথম 1 লাখ টকাৰ সদ্ব্যৱহাৰ কৰিব পাৰে আমি 90 দিন পিছত তেওঁলোককো তেওঁলোকৰ চূড়ান্ত কিস্তিত 1 লাখ টকা আগবঢ়াব পাৰিম আঁচনিখনত নতুনকৈ ৭৫,000 হিতাধিকাৰী সংযোজন কৰা হৈছে অনাগত দিনত আমাৰ প্ৰচেষ্টা হ'ব যে 10 লাখ যুৱক যুৱতীক এই আঁচনিখনৰ অধীনলৈ লৈ অহা গুৱাহাটীৰ পাহাৰবাসীলৈ ভূমি পট্টা প্ৰদান 3টা প্ৰজন্মৰ অসমীয়াক দিয়া হ'ব ভূমি পট্টা 816 গৰাকী লোকক 16 মাৰ্চত দিয়া হ'ব ভূমি পট্টা একাধিক্ৰমে সকলোকে প্ৰদান কৰা হ'ব ভূমি পট্টা দিয়া বাধা আঁতৰোৱাৰ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ 12,000 আবেদনৰ শীঘ্ৰেই নিষ্পত্তি কৰা হ'ব বুলি মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীয়ে
গুৱাহাটীত পাহাৰত মাটি আবণ্টনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু তাত আগত যিবিলাক কনষ্ট্ৰেইন আছিল শ্লোপ আদি বিভিন্ন কাৰণত মাটিৰ পট্টা দিয়া হোৱা নহৈছিলে আজি আমি কেবিনেটত সকলো ৰিলেক্স কৰি গুৱাহাটীৰ পাহাৰত দিছপুৰত 452 ঘৰ গুৱাহাটী ৰেভিনিউ চাৰ্কুলত 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছোঁ তিনিটা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম যি বাধা আছিলে পলিচি সংক্ৰান্তত এই বাধা আঁতৰি গ'ল মই ৰাজমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম এই 816 গৰাকীক পাৰিলে 15 তাৰিখে মাটিৰ পট্টা দি দিব লাগে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে পাৰে আৰু 12,000 আবেদন আমাৰ লগত জমা হৈ আছে বাকী আবেদনখিনিও আমি সংগ্ৰহ কৰি সোনকালে পট্টা দিয়াৰ ব্যৱস্থা হাতত ল'ম কিন্তু তিনিটা জেনেৰেশ্যনৰ অসমীয়া হ'ব লাগিব এইটো নহয় যে গুৱাহাটীৰ হ'ব লাগে বজালীৰ হওক বৰপেটাৰ হওক নলবাৰীৰ হওক তিনিটা জেনেৰেশ্যন অসমত থকা পৰিয়াল হ'ব লাগে আৰু ইয়াৰ লগতে সমস্যা বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ